নমস্কাৰ বন্ধুসকল, শেহতীয়াকৈ কৰ্মচাৰীসকলৰ বাবে এটা নতুন ইনফৰমেশ্যন প্ৰকাশ পাইছিলে। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ। চাওক, অৱসৰ হ'ব লগা কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ যিটো সুখবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে, ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো আনিবলৈ লৈ আছোঁ। চাওক, অৱসৰ হ'ব লগা কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ প্ৰস্তুত কৰা হৈছে নতুন গাইডলাইন। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শেহতীয়াকৈ কৰ্মচাৰীসকলৰ বাবে যিটো নতুন ইনফৰমেশ্যন প্ৰকাশ পাইছিলে আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম। আৰু এইখিনিতে জনাবলৈ লৈছোঁ যে এই গুৰুত্বপূৰ্ণ যিটো ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছিলে, দেশৰ এখন অনলাইন নিউজ পেপাৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছিলে। জনাবলৈ লৈ আছোঁ। চাওক, দেৰি নকৰাকৈ, অসামৰিক সেৱাৰ কৰ্মচাৰীসকলৰ অৱসৰ সম্পৰ্কীয় পাওনা সময়মতে পৰিশোধ আৰু পেন্সন পেমেণ্ট অৰ্ডাৰ PPO জাৰি নিশ্চিত কৰিবলৈ মন্ত্ৰণালয়সমূহৰ মাজত ফলপ্ৰসূ সমন্বয় গঢ়ি তোলাৰ উদ্দেশ্যে কেন্দ্ৰ চৰকাৰে বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে। মঙলবাৰে জাৰি কৰা এখন চৰকাৰী বিবৃতিত কোৱা হৈছে যে PPO জাৰি কৰাত বিলম্ব হোৱা কমাবলৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াগত সংস্কাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিতৰত অৱসৰৰ আগতে ভিজিলেন্স ক্লিয়াৰেন্স সম্পৰ্কীয় স্পষ্টীকৰণো আছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, বিশেষকৈ যিসকল কৰ্মচাৰীয়ে অৱসৰ ল'ব তেওঁলোকক লৈ শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিছে। আৰু কি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰস্তুত কৰিছে তাৰ বিষয়ে জানিবলৈ যত্ন কৰোঁ। আহকচোন। বিবৃতিটোত কোৱা হৈছে যে কেন্দ্ৰীয় অসামৰিক সেৱা পেন্সন বিধি 2021ৰ নিৰ্দিষ্ট বিধান অনুসাৰে ভিজিলেন্স ক্লিয়াৰেন্সৰ অভাৱৰ অজুহাতত কোনো পেন্সন বিলম্বিত কৰিব নোৱাৰিব বুলি স্পষ্টকৈ কোৱা হৈছে। নিশ্চয়কৈ গম পাইছে, এটা ভাল সুখবৰ বুলি ক'ব পাৰি এই সময়ত, কাৰণ বহু সময়ত কৰ্মচাৰীসকলে পেন্সনৰ কাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। আৰু এনে সময়তে যদি এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা কেন্দ্ৰ চৰকাৰে কৰ্মচাৰীসকলক লৈ প্ৰকাশ কৰিছে, তেন্তে নিশ্চিতকৈ এই খবৰটো এটা ভাল সুখবৰ বুলি ক'ব পাৰি। জনাবলৈ লৈ আছোঁ। চাওক, কৰ্মচাৰী লোক অভিযোগ আৰু পেন্সন মন্ত্ৰণালয়ে জাৰি কৰা বিবৃতিখনত এইটো উল্লেখ কৰা হৈছে যে প্ৰতিটো মন্ত্ৰণালয় বা বিভাগে তেওঁলোকৰ অৱসৰপ্ৰাপ্ত হ'বলৈ থকা কৰ্মচাৰীৰ ক্ষেত্ৰত অৱসৰৰ 3 মাহ আগতেই ভিজিলেন্স ক্লিয়াৰেন্স জাৰি কৰাটো নিশ্চিত কৰিব লাগিব। তে নিশ্চয়কৈ গম পাইছে, কৰ্মচাৰীসকলৰ বাবে, বিশেষকৈ অৱসৰ হ'ব লগা কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ বুলি ক'ব পাৰি। ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।